হাই এভৰিৱান, মই চন্দন বৰা নমস্কাৰ জনাইছোঁ অন্য এটি মোৰ নতুন ভিডিঅ'লৈ। আৰু বৰ্তমান মই উপস্থিত হৈছোঁ আমাৰ নিচেই ওচৰৰে চন্দ্ৰগাঁৱৰ এটি ৰাস্তাত। আৰু আপোনালোকে লক্ষ্য কৰিলে নিশ্চয় গম পাব এইটো হৈছে আমাৰ চন্দ্ৰগাঁৱৰ ৰাস্তাটো। আৰু আপোনালোকে চিন্তা কৰক, বিজেপি চৰকাৰ গঠন কৰিছিলে 2014 বৰ্ষৰ পৰা। গতিকে 2014 বৰ্ষৰ পৰা বিজেপি চৰকাৰে গঠন কৰি আজিলৈকে 2025 বৰ্ষ পালেহি, কিন্তু তথাপিও এতিয়ালৈকে বিজেপি চৰকাৰে বিকাশ কৰি এতিয়ালৈকে এনেকুৱা ৰাস্তা হৈ আছে। আপোনালোকে চিন্তা কৰক, এই ৰাস্তাবিলাকৰ আপোনালোকে চিন্তা কৰকচোন, কেনেকৈ আমাৰ এই অঞ্চলৰে যিবিলাক স্কুলীয়া ল'ৰা ছোৱালী আছে বা ছাত্ৰ ছাত্ৰী আছে, কলেজীয়া ছাত্ৰ ছাত্ৰী আছে, আৰু যিবিলাক ৰোগী আছে, বাৰিষা কালত এই ৰাস্তাটোৰে কেনেকৈ ৰোগীবিলাকক হস্পিটেললৈ লৈ যাব আপোনালোকে চিন্তা কৰকচোন। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ যাব? গতিকে আপোনালোকে চিন্তা কৰিব, যেতিয়া ইলেকশ্যন আহে ভোট সকলোৱে বিচাৰি আহে, ঘৰে ঘৰে আহে, গাঁৱে গাঁৱে আহে, আৰু যেতিয়া ইলেকশ্যন যায় তাৰপিছত সিহঁতে আমাক কি কৰে, বুঢ়া আঙুলি দেখাই দিয়ে। গতিকে আপোনালোকেও চিন্তা চৰ্চা কৰিব আৰু এনেকুৱা এখন চৰকাৰক ভোটটো দিব, বহুমূলীয়া ভোটটো দিব, যাতে চৰকাৰখনে এখন গাঁৱৰ উন্নয়ন কৰাৰ কাৰণে বা এখন গাঁও উন্নয়ন হোৱাৰ স্বাৰ্থত কাম কৰিব বা এখন দেশ পৰিৱৰ্তন হোৱাৰ স্বাৰ্থত কাম কৰিব। গতিকে ভোটটো দিলেই নহ'ব, আপোনালোকে চিন্তা কৰিব। সেয়েহে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক অনতিপলমে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আৰু PWD বিভাগক অনতিপলমে আমাৰ এই ৰাস্তাটো যাতে অনতিপলমে এই ৰাস্তাটো সুব্যৱস্থা কৰি দিয়ে। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী আছে, কলেজীয়া ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কাৰণে খুব সুবিধাজনক হ'ব। আৰু দৈনন্দিন ব্যক্তিবিলাকে সদায় অহা যোৱা কৰে, গতিকে আপোনালোকে চালে নিশ্চয় গম পাব। আপোনালোকেও আপোনালোকৰ মনৰ কথাবিলাক ক'বচোন। এতিয়া যদি এনেকুৱা ৰাস্তা থাকে, বিজেপি চৰকাৰৰ দিনত কেনেকুৱা বেয়া পৰিস্থিতি হৈ আছে আপোনালোকে চিন্তা কৰক। গতিকে বিকাশ ক'লে নহ'ব, চাৰিওপিনে বিকাশ হ'ব লাগে, পৰিৱৰ্তন হ'ব লাগিব, তাৰে কামনা কৰিছোঁ। চ' আপোনালোকেও ক'ব, সঁচাকৈ বিকাশ হৈছেনে বাৰু? চ' আজিলৈ ইমানতে সামৰিছোঁ। থেংক ইউ।